কৰি যেতিয়া আপোনালোকে অনাৰ্ছ পাব ফ'ৰ্থ ইয়েৰত, তেতিয়া আপোনালোকে অনাৰ্ছ পাবলৈ হ'লে মিনিমাম 160 ক্ৰেডিট আপোনালোকে পাব লাগিব। ইম্পৰ্টেণ্ট এটেণ্ডেঞ্চ আপোনালোকে মিনিমাম 75% থাকিবই লাগিব। 75। নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সকলোৱে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'লে। এই ভিডিঅ'টো ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলিয়ে নহয়, সকলো ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰস্তুত কৰা হৈছে, আৰু যিসকলে থাৰ্ড ছেমিষ্টাৰ অলৰেডি পঢ়ি আছে তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। এই প্ৰগ্ৰেমটো হৈছে FYUGP, অৰ্থাৎ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, যিটো আপোনালোকে 4 বছৰৰ কাৰণে ডিগ্ৰী পঢ়িবলৈ আৰম্ভ কৰিব। এতিয়া কি পঢ়িব লাগিব, কেনেকুৱা ছিষ্টেম হ'ব, পৰীক্ষাৰ নিয়ম আগতকৈ অলপ বেলেগ হ'ব। আপোনালোকে এতিয়া পৰা ৰিস্কুটিনি কৰিব নোৱাৰিব। আপোনালোকে কেইবাখনো কলেজত পঢ়িও আপোনালোকে ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব। দুটাকৈ মেজৰো ল'ব পাৰিব আপোনালোকে। মেজৰ আপোনালোকে পঢ়ি থকাৰ মাজতে আপোনালোকে মেজৰ ছাবজেক্টটো চেঞ্জ কৰি পঢ়োঁ বুলিলেও পঢ়িব পাৰিব। এইখিনি কথা লৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। এইখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এখন নটিফিকেশ্যন ওলাইছে। এইখন UGC আধাৰত প্ৰচাৰিত নটিফিকেশ্যন, গতিকে সকলো কলেজৰ বাবে নিয়মখিনি একেই হ'ব। যদিওবা এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা স্পেচিয়েলি ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজৰ কাৰণে প্ৰকাশ পাইছে, তথাপিও সকলোৱে যাতে ভিডিঅ'টো চাই তাৰ পৰা আপোনালোকে পৰীক্ষাৰ নিয়মেই হওক, ABCDৰ বিষয়েও গোটেই বিশদ বিৱৰণ এটা মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেগুলেশ্যন, ৰিভাইজ ৰেগুলেশ্যন, 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম ইন চইচ বেছ ক্ৰেডিট ছিষ্টেম, যিটো CBCS পদ্ধতি আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰিছে, তাৰ বাবে এইখন গাইডলাইন প্ৰস্তুত কৰিছে। আৰু এই ৰেগুলেশ্যনখনক আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেগুলেশ্যন ফৰ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম ইন চইচ বেছ ক্ৰেডিট ছিষ্টেম 2024 হিচাপেও ক'ব পাৰে। এই ৰেগুলেশ্যনখন যিসকলে UG চাৰ্টিফিকেট, UG ডিপ্ল'মা, 3 years আণ্ডাৰ গ্ৰেজুৱেট, 4 years আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী উইথ অনাৰ্ছ, 4 years আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী অনাৰ্ছ উইথ ৰিচাৰ্চ, এইকেইটা পাঠ্যক্ৰমটোত পঢ়িবলৈ আগবাঢ়িছে, তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে। এতিয়া মই এই বস্তুকেইটা কি আপোনালোকৰ আগত ক'ম। UG চাৰ্টিফিকেট, UG ডিপ্ল'মা, 3 years আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী, 4 years আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী উইথ অনাৰ্ছ উইথ ৰিচাৰ্চ, এইকেইটা কি আপোনালোকক ক'ম। এইকেইটা আপোনালোকে পঢ়ি গৈ থাকিব লাগিব ষ্টেপ বাই ষ্টেপ। UG চাৰ্টিফিকেট প্ৰগ্ৰেম হৈছে আপোনালোকে যেতিয়া প্ৰথম বছৰটো কমপ্লিট কৰিব, অৰ্থাৎ 2টা ছেমিষ্টাৰ পঢ়িব, 2টা ছেমিষ্টাৰ পঢ়াৰ পাছত আপোনালোকে এখন চাৰ্টিফিকেট পাব, UG আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম। এই চাৰ্টিফিকেটখন পাবলৈ হ'লে আপোনালোকে মিনিমাম 40 ক্ৰেডিট প্ৰতিটো ছেমিষ্টাৰতে লাভ কৰিব লাগিব। 2টা ছেমিষ্টাৰত লাভ কৰিব লাগিব। 40 ক্ৰেডিটছ আপোনালোকৰ মাৰ্কছ থাকিলেহে এইখন চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব। আৰু চাৰ্টিফিকেটখন লোৱাৰ পাছতে আপোনালোকে UG ডিপ্ল'মা প্ৰগ্ৰেম, যিটো নেক্সট ষ্টেপ আপোনালোকৰ নেক্সট ইয়েৰৰ কাৰণে, সেই প্ৰগ্ৰেমটোত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু এই যিটো UG ডিপ্ল'মা প্ৰগ্ৰেম, ইয়াত আপোনালোকে 80 ক্ৰেডিট লাভ কৰিব লাগিব। 80 ক্ৰেডিট লাভ কৰিলে আপোনালোকে এখন ডিপ্ল'মা পাব। তাৰপিছত আপোনালোকৰ আছে 3 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম উইথ ছিংগল এণ্ড ডাবল মেজৰ। এতিয়া আপোনালোকে 3rd year আপোনালোকে ডিগ্ৰী এটা পাব। সেই ডিগ্ৰীটো পাবলৈ হ'লে আপোনালোকে মিনিমাম 120 ক্ৰেডিট লাভ কৰিবলৈ লাগিব। 120 ক্ৰেডিট নাপালে আপোনালোকে ডিগ্ৰী নাপাব। তাৰ আগতে আপোনালোকে সেই ডিপ্ল'মাখন লৈ ওলাই যাব লাগিব। এতিয়া কথাটো হৈছে, ইয়াত আপোনালোকে কেইবাবাৰো কলেজত এডমিশ্যন লৈ ওলাই যাব পাৰিব। এডমিশ্যন লৈ আপুনি এবছৰ পঢ়ি পিছত আকৌ এবছৰ পঢ়িব পাৰিব, তেনেদৰে আপুনি পঢ়িব পাৰিব। সেই বিষয়ে মই আপোনালোকক বুজাই দিম। ডাবল মেজৰ ল'ব পাৰিব। এতিয়া ইয়াত দিছে যে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম উইথ ডাবল মেজৰ, আপোনালোকে দুটাকৈ মেজৰ লৈ একেলগে পঢ়িব লাগিব। আৰু সেই ডিগ্ৰী লাভ কৰিবলৈ হ'লে আপোনালোকে 160 ক্ৰেডিট আপোনালোকে নম্বৰ লাভ পাব। 4ৰ্থ বছৰ যেতিয়া পঢ়িব, তেতিয়া আপোনালোকে 160 ক্ৰেডিট লাভ কৰিলেহে আপোনালোকে ডিগ্ৰী উইথ অনাৰ্ছ যিটো সন্মান, সেই সন্মানটো আপোনালোকে লাভ কৰিব। এতিয়া ইয়াত 2টা ছেমিষ্টাৰ, ইন ছেমিষ্টাৰ আৰু এণ্ড ছেমিষ্টাৰ হিচাপে নামাকৰণ কৰিছে, আৰু প্ৰতিটোতে 6 মাহকৈ সময় আপোনালোকক দিয়া হ'ব। আৰু যিটো ক্ৰেডিট ছিষ্টেম, সেইটো আপোনালোকৰ লেকচাৰ কম্প'নেণ্ট, টিউটৰিয়েল কম্প'নেণ্ট,
a lecture or a practicum component or a lecture tutorial practicum component or only practicum component হিচাপে ক্ৰেডিট আপোনালোকক দিয়া হ'ব বুলি কৈছে মই ক্ৰেডিট সিস্টেমটো কেনেদৰে দিব সেইটো মই আপোনালোকক দেখুৱাই দিম প্ৰতিটো সেমিষ্টাৰত মিনিমাম 15টা ক্লাছ উইক হ'ব ইয়াত দেখুৱাইছে কম্পোনেন্ট লেকচাৰ প্ৰতি সপ্তাহত 1 ঘণ্টা ক্লাছ 15 সপ্তাহত 15 ঘণ্টা ক্লাছ ক্ৰেডিট 1 টিউটোৰিয়েল 1 ঘণ্টা 15 ঘণ্টা আৰু 1 ক্ৰেডিট প্ৰেক্টিসাম ল্যাবৰেটৰী ওয়ার্ক সেমিনাৰ গ্ৰুপ ডিসকাশনত 2 ঘণ্টা কৰি ধৰিছে 15 সপ্তাহত 30 ঘণ্টা 1 ক্ৰেডিট পাব experiential learning internship community engagement and service field visit industrial visit service activities এইখিনি 3 ঘণ্টা কৈ 45 ঘণ্টা 1 ক্ৰেডিট আপোনালোকে লাভ কৰিব এতিয়া মেইন কথাটো হৈছে একাডেমিক বেংক অফ ক্ৰেডিট কি একাডেমিক বেংক অফ ক্ৰেডিট সেমলেস স্টুডেন্ট মোবিলিটি কাৰণে ইউজিসি আৰু মিনিষ্টাৰ অফ এডুকেশ্যন ডিপাৰ্টমেণ্টে ষ্টুডেণ্টৰ কাৰণে ফেচিলিটেট কৰিছে অৰ্থাৎ আগবঢ়াই আনিছে ইয়াত ক্ৰেডিট ৰিকগনাইজেশ্যন ক্ৰেডিট একুমুলেশ্যন ক্ৰেডিট ট্ৰান্সফাৰ ক্ৰেডিট ৰিডামশ্যন এই প্ৰক্ৰিয়াৰ যোগেদি আপোনালোকক যাতে স্মুথ লাৰ্নিং প্ৰচেছ এটা আগবঢ়াব পাৰে তাৰ বিষয়ে তাৰ বাবে আপোনালোকে এই এবিচিআইডিটো প্ৰস্তুত কৰি আনিছে এবিচিআইডিটো সকলোৰে বাবে ইম্পৰ্টেণ্ট এবিচিআইডি নহ'লে আপোনালোকে এই যেটো 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ কাৰণে আগবাঢ়ি যাব নোৱাৰিব এতিয়া ক্ৰেডিট একাডেমিক ফ্লেক্সিবিলিটি কি কৈছে একাডেমিক ফ্লেক্সিবিলিটি হৈছে আপোনালোকৰ এই যেটো 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম এই প্ৰগ্ৰামটোত আপোনালোকক মাল্টিপল এক্সিট আৰু মাল্টিপল এন্ট্ৰি দিছে অৰ্থাৎ আপোনালোকে কেইবাবাৰো কলেজৰ পৰা এই পঢ়াটো প্ৰথমতে সাৰ্টিফিকেট প্ৰথমতে এবছৰ পঢ়ি আপোনালোকে ওলাই যাব পাৰিব কলেজৰ পৰা পিছত আপোনালোকে ডিপ্লোমাখনৰ কাৰণে আকৌ পঢ়িব পাৰিব ডিপ্লোমা লৈ আকৌ ওলাই যাব পাৰিব আকৌ পিছত আহি পেলাই আপোনালোকে ডিগ্ৰী ল'ব পাৰিব ডিগ্ৰী লৈ আপোনালোকে আকৌ ওলাই যাব পাৰিব আকৌ আপোনালোকে ডিগ্ৰীত অনাৰ্স ল'ব পাৰিব এনেদৰে আপোনালোকে 4 বছৰ কমপ্লিট কৰিব পাৰিব মিনিমাম মেক্সিমাম সময় দিছে 7 বছৰ এইখিনি সময়ৰ কাৰণে একাডেমিক যেটো ফ্লেক্সিবিলিটি এটো সেই ফ্লেক্সিবিলিটি কাৰণে এবিসি আইডিটো লাগিব ইয়াত আপোনালোকৰ ক্ৰেডিটটো জমা হৈ গৈ থাকিব প্ৰতিটো ইয়াৰৰ ক্ৰেডিট একুমুলেশ্যন হৈছে আপোনালোকে এখন কলেজৰ পৰা আন এখন কলেজলৈ গৈ ট্ৰান্সফাৰ লৈ পঢ়িবলৈ গ'লে আপোনালোকৰ সেই ক্ৰেডিটটো যি আপোনালোকে ইয়াত ক্ৰেডিট লাভ কৰিছিলে সেই ক্ৰেডিটটো আপোনালোকৰ ট্ৰান্সফাৰ হৈ যাব আপোনালোকে এখন কলেজত 40 ক্ৰেডিট পাই আছিলে আপোনালোকে বেলেগ এখন কলেজলৈ গ'লে সেই ক্ৰেডিটটো আপুনি লগতে লৈ যাব পাৰিব এবিসি আইডিৰ যোগেদি ক্ৰেডিটটো ট্ৰান্সফাৰ হ'ব আপোনাৰ পৰা আপুনি এখন কলেজত পঢ়ি আছিলে ক্ৰেডিট এটা লৈ সেই ক্ৰেডিটটো যেতিয়া আপুনি ভাৰতবৰ্ষৰ বিভিন্ন কলেজত আপোনালোকে পঢ়িবগৈ পাৰিব সেই কলেজত গৈ পঢ়িবলৈ যাওঁতে আপোনালোকে সেই ক্ৰেডিটখিনি আপোনালোকে ট্ৰান্সফাৰ কৰি এবিসি আইডিৰ যোগেদি লৈ যাব পাৰিব আৰু এই এবিসি আইডিৰ কাৰণে আপোনালোকে ট্ৰান্সফাৰ কৰা প্ৰক্ৰিয়াটো অতি সহজ হ'ব আপোনালোকে 4টা বছৰ 4খন কলেজত আপোনালোকে পঢ়ি আপোনালোকে ডিগ্ৰী লাভ কৰিব পাৰিব এতিয়াৰ পৰা আৰু সেইখন ইউজিসি নৰ্মছৰ দ্বাৰা পৰিচালিত ভাৰতবৰ্ষৰ যিকোনো ইনষ্টিটিউটত আপোনালোকে যিকোনো কলেজত গৈ আপোনালোকে পঢ়িবগৈ পাৰিব এতিয়া কলেজ আৰু ডিপাৰ্টমেণ্ট চেণ্টাৰবিলাকক ইউনিভাৰ্চিটিয়ে এখন কমিটি গঠন কৰিবলৈ কৈছে ইয়াত কলেজখিনিৰ কাৰণে চেয়াৰপাৰসন ভাইচ চেয়াৰপাৰসন মেম্বাৰ সেক্ৰেটাৰী থাকিব চেয়াৰপাৰসন প্ৰিন্সিপালজন ভাইচ চেয়াৰপাৰসন ভাইচ প্ৰিন্সিপালজন মেম্বাৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেড আৰু আইকিউএছিৰ কোঅৰ্ডিনেটৰজন মেম্বাৰ সেক্ৰেটাৰী হিচাপে এজন সিনিয়ৰ টিচাৰক কলেজৰ প্ৰিন্সিপালে নমিনেট কৰে ইউনিভাৰ্চিটিৰ কাৰণে চেয়াৰপাৰসন ডিপাৰ্টমেণ্টসমূহৰ হেডসমূহ থাকিব চেয়াৰপাৰসনসমূহ থাকিব চেণ্টাৰ ফৰ ষ্টাডিজৰ মেম্বাৰ থাকিব সকলো কোৰ্চৰ টিচাৰসকল আৰু ডিকিউএছিৰ কোঅৰ্ডিনেটৰসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চেয়াৰপাৰসন হিচাপে ভাইচ চেঞ্চেলৰ থাকিব মেম্বাৰ হিচাপে ৰেজিষ্ট্ৰাৰ থাকিব ডিন থাকিব ফেকাল্টিজ অফ ষ্টাডিজৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন থাকিব ডাইৰেক্টৰ থাকিব আইকিউএছিৰ 5খন কলেজৰ 5জন প্ৰিন্সিপাল যিজনক ভাইচ চেঞ্চেলৰে নমিনেট কৰিব এজন জইণ্ট বা ডেপুটি কণ্ট্ৰলাৰ থাকিব ভাইচ চেঞ্চেলৰে নমিনেট কৰি দিব ইনস্পেক্টৰ অফ কলেজ থাকিব তাৰ পাছত মেম্বাৰ সেক্ৰেটাৰী হিচাপে ডেপুটি ৰেজিষ্ট্ৰাৰ যিজন একাডেমিক বিভাগৰ তেওঁ থাকিব সেমিষ্টাৰ ডিউৰেশ্যন কি হ'ব সেমিষ্টাৰ অড আৰু ইভেন দুটা সেমিষ্টাৰ থাকিব প্ৰতিটো সেমিষ্টাৰ আৰম্ভ হ'ব অড সেমিষ্টাৰ জুলাই ডিচেম্বৰ ইভেন সেমিষ্টাৰ জানুৱাৰী জুন টোটেল 6 মাহ থাকিব তাৰ ভিতৰতে পৰীক্ষাসমূহ থাকিব তাৰ ভিতৰতে একাডেমিক ব্ৰেকটো থাকিব
গতিকে এতিয়া হৈছে এলিজিবল ক্ৰাইটেৰিয়া। তাৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মেৰিট বেচিছত আহিব পাৰে, নহ'লে আপোনালোকে ষ্টেট লেভেলৰ যিখিনি পৰীক্ষা, যিখিনি নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পাতে, সেইখিনি পৰীক্ষা আপোনালোকে দিয়ালৈ আহিব পাৰে। এতিয়া মিনিমাম এলিজিবল ক্ৰাইটেৰিয়া মাল্টিপল এণ্ট্ৰি। মই কৈয়ে গ'লোঁ, আপোনালোকে মাল্টিপল এণ্ট্ৰি আৰু মাল্টিপল এক্সিট কৰিব পাৰিব। ইয়াত চাৰ্টিফিকেট কৰি আপোনালোকে ৰৈ আপোনালোকে পিছত ডিপ্ল'মা কৰিব পাৰিব। ডিপ্ল'মা কৰি ৰৈ আপোনালোকে গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে আহিব পাৰিব। এইখিনিৰ কাৰণে আপোনালোকে কি লাগিব? প্ৰথম চাৰ্টিফিকেট প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। তাৰপিছত আপোনালোকে ডিপ্ল'মা কৰিবলৈ হ'লে আপোনালোকে মিনিমাম সেই যিটো চাৰ্টিফিকেটৰ কাৰণে নৰ্মছটো, সেই নৰ্মছটো আপোনালোকে পাছ কৰি আহিব লাগিব। তেতিয়া আপোনালোকে ডিপ্ল'মাত এণ্ট্ৰি পাব। আৰু যিসকলে পলিটেকনিক ডিপ্ল'মা কৰিছিলে ক্লাছ 10ৰ পাছত, তেওঁলোকে ডাইৰেক্ট আহি পেলাই ছেকেণ্ড ইয়েৰত এডমিশ্যন ল'বহি পাৰিব। তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবলৈ দৰকাৰ নাই ইয়াৰ যোগেদি। এতিয়া থাৰ্ড ইয়েৰৰ কাৰণে আপোনালোকে ডিপ্ল'মাত আপোনালোকে যি ক্ৰেডিট পাব লাগে, সেইখিনি ক্ৰেডিট আপোনালোকে পাব লাগিব। পাই পেলাই আপোনালোকে থাৰ্ড ইয়েৰত এণ্ট্ৰি কৰিব পাৰিব। থাৰ্ড ইয়েৰটো হৈছে গ্ৰেজুৱেট ডিগ্ৰীৰ কাৰণে। তাৰপিছত ফ'ৰ্থ ইয়েৰ, যিটো গ্ৰেজুৱেট ডিগ্ৰী উইথ অনাৰ্ছ, সেইটো কাৰণে আপোনালোকে যি বেচেলৰ ডিগ্ৰীটো আপোনালোকে পাছ কৰিলে, সেই বেচেলৰ ডিগ্ৰীটো পাছ কৰাৰ কাৰণে আপোনালোকে সেই 120 ক্ৰেডিট আপোনালোকে লাভ কৰিলেহে চতুৰ্থ বছৰ যিটো অনাৰ্ছ ডিগ্ৰীৰ কাৰণে, অনাৰ্ছৰ কাৰণে থাকিব, গ্ৰেজুৱেট ডিগ্ৰী উইথ অনাৰ্ছ, সেইটোৰ কাৰণে আপোনালোকে নামভৰ্তি কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে 120 ক্ৰেডিট থাকিব লাগিব। আৰু যিসকলে অনাৰ্ছ উইথ ৰিচাৰ্চ ডিগ্ৰী লাভ কৰিব, সেইসকল হৈছে 7.5। যিসকলে 3 ইয়েৰ বেচেলৰ ডিগ্ৰী প্ৰগ্ৰেমটোত এই 3টা বছৰত 7.5ৰ ওপৰত CGPA আছিলে, তেওঁলোকে অনাৰ্ছ উইথ ৰিচাৰ্চ ডিগ্ৰী লাভ কৰিবলৈ পঢ়িব পাৰিব। সেই চতুৰ্থ বছৰটো তেওঁলোকে অনাৰ্ছ উইথ ৰিচাৰ্চ হিচাপে পাছ কৰি ওলাব। আৰু যদি তাৰ তলত থাকে, তেতিয়াহ'লে অনাৰ্ছ, কেৱল অনাৰ্ছে তেওঁলোকে পাব। এতিয়া ছাবজেক্ট কি? ছাবজেক্ট হৈছে মেজৰ ডিচিপ্লিন, আৰু যিটোক আপোনালোকে ক'ৰ ছাবজেক্ট বুলি কৈছে, আৰু মাইনৰ ডিচিপ্লিন, নহ'লে মাইনৰ ডিচিপ্লিন বা ছেকেণ্ড মেজৰ হিচাপে। অৰ্থাৎ ইয়াত ডাবল মেজৰৰ কথা হৈছে। আপোনালোকে মাইনৰ নহ'লে ছেকেণ্ড মেজৰ হিচাপে আপোনালোকে সেইটো ল'ব পাৰে। ইয়াত আহি গ'ল ডাবল মেজৰ কনচেপ্ট। এতিয়া ডাবল মেজৰ কেনেকৈ কি কৰিব মই এইখিনি কৈ যাম। মাল্টি ডিচিপ্লিনাৰী জেনেৰিক ইলেক্টিভ, এইখিনি কৈছে GE। এটা GE ছাবজেক্ট আপোনালোকে ল'ব লাগিব। এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, এইটো যিটো এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, তাৰ ভিতৰত MIL, কমিউনিকেশ্যন স্কিল, এইখিনি থাকিব। এইখিনি আপোনালোকে ল'ব লাগিব। ভেলুৱেটেড কোৰ্চ, ৱেলনেছ, য়োগা, এনভাইৰমেণ্টেল এডুকেশ্যন, এইখিনি আপোনালোকৰ থাকিব ভেলুৱেটেড কোৰ্চত। তাৰপৰা স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, তাৰপিছত আহিলে কমিউনিটি এংগেজমেণ্ট কোৰ্চ, যিখিনি NSS, এডাল্ট এডুকেশ্যন, ফিল্ড বেছড লাৰ্ণিং প্ৰজেক্ট, এইখিনি থাকিব। ইণ্টাৰ্ণশ্বিপ থাকিব। ইণ্টাৰ্ণশ্বিপ আপোনালোকে ইয়াত কৰিব লাগিব। ৰিচাৰ্চ ডিজাৰ্টেশ্যন আপোনালোকে দিব লাগিব। যদি আপোনালোকৰ 7.5 CGPA ওপৰত থাকে, তেতিয়া আপোনালোকে ৰিচাৰ্চ ডিজাৰ্টেশ্যন কৰিব লাগিব। তেতিয়া আপোনালোকে অনাৰ্ছ উইথ ৰিচাৰ্চ ডিগ্ৰী পাব। তাৰপিছত মক কোৰ্চ কিছুমান থাকিব। স্বয়ং প্লেটফৰ্ম, ইনফ'চিছ, স্প্ৰিং বৰ্ডত, যিখিনি আপোনালোকে UGC প্ৰভাইড নকৰে, সেইখিনি আপোনালোকে ইয়াৰ পৰা অনলাইনত পঢ়িব লাগিব। ইয়াতো ক্ৰেডিট থাকিব আপোনালোকৰ। এতিয়া ডাবল মেজৰ কনচেপ্টটো আপোনালোকে মেজৰ চেঞ্জ কৰিব পাৰে। ইয়াত ডাবল মেজৰ কনচেপ্ট আহি গ'ল। আপোনালোকে দুটা মেজৰ ল'ব পাৰে, মাইনৰ ছাবজেক্ট নলয়। আৰু আপোনালোকে মেজৰটো চেঞ্জ কৰিব পাৰিব। আপোনালোকে মেজৰ চেঞ্জ কৰিবলৈ হ'লে কি কৰিব লাগিব? প্ৰথম দুটা ছেমিষ্টাৰ পাছ কৰাৰ পাছত আপোনালোকে মেজৰটো চেঞ্জ কৰিব পাৰিব। আৰু মাইনৰটো চেঞ্জ কৰিবলৈ হ'লে আপোনালোকে থাৰ্ড ছেমিষ্টাৰলৈকে পঢ়িব লাগিব। থাৰ্ড ছেমিষ্টাৰ পাছত আপোনালোকে ফ'ৰ্থ ছেমিষ্টাৰৰ পৰা আপোনালোকে মাইনৰটো চেঞ্জ কৰিব পাৰিব। মক কোৰ্চখিনি হৈছে যিখিনি কোৰ্চ ইউনিভাৰ্চিটিয়ে প্ৰভাইড নকৰে, অফাৰ নকৰে, সেইখিনি আপোনালোকে স্বয়ং প্লেটফৰ্মৰ যোগেদি আপোনালোকে ল'ব পাৰিব। সেইখিনি UGC ৰিকগনাইজ হয়, ইয়াৰ বাবে আপোনালোকে ক্ৰেডিট পাব। এটেণ্ডেঞ্চটো অতি ইম্পৰ্টেণ্ট। আপোনালোকে 75% এটেণ্ডেঞ্চ থাকিব লাগিব। 75%ৰ তলত থাকিলে আপোনালোকে নন কলেজিয়েট হ'ব। আৰু যদি নন কলেজিয়েট হ'বলৈ মন নাই, তেতিয়া আপোনালোকে 75% মিনিমাম এটেণ্ডেঞ্চ ল'ব লাগিব। আৰু যদি আপোনালোকে এটেণ্ডেঞ্চ 70 থাকে, আপোনালোকে 5%ৰ কাৰণে আপোনালোকে দৰখাস্ত কৰিব পাৰিব, এপ্লিকেশ্যন কৰিব লাগিব, ভেলিড ৰিজন দেখুৱাব লাগিব। তেতিয়া আপোনালোকক নন কলেজিয়েট নকৰে। যদি ডিছকলেজিয়েট কৰে, তেতিয়াহ'লে আপোনালোকে পাছৰ ছেমিষ্টাৰ সেই যিটো পৰীক্ষা অনুষ্ঠিত হয়, সেই পৰীক্ষাটো আপোনালোকে দিব নোৱাৰিব। আৰু আপোনালোকক ডিছকলেজিয়েট কৰাৰ লগে লগে আপোনালোকে পৰীক্ষা দিব নোৱাৰিব। আৰু আপোনালোকে এডমিশ্যনো নাপাব। নেক্সট ছেমিষ্টাৰত আপোনালোকে এডমিশ্যন নাপাব। ইভেলুৱেশ্যন প্ৰচেছখিনি হ'ব, দুটা ছেমিষ্টাৰ অনুষ্ঠিত হ'ব পৰীক্ষা। তাৰ মাজতে আপোনালোকৰ যিখিনি প্ৰি টেষ্ট, এইখিনি অনুষ্ঠিত হৈ থাকিব।
আৰু সেমিষ্টাৰ এছেছমেণ্ট বুলি কৈছে সেমিষ্টাৰ এছেছমেণ্টত আপোনালোকৰ অবজেক্টিভ টেষ্ট ৰিটন টেষ্ট এছাইনমেণ্ট পেপাৰ প্ৰেজেণ্টেশ্যন লেবৰেটৰী ৱৰ্ক এইখিনি থাকিব ইন সেমিষ্টাৰ এছেছমেণ্ট এইখিনি হৈছে আৰু এন সেমিষ্টাৰ এছেছমেণ্টতো একেখিনি আছে অবজেক্টিভ টেষ্ট ৰিটন টেষ্ট এছাইনমেণ্ট পেপাৰ প্ৰেজেণ্টেশ্যন এইখিনি আছে তাৰপিছত আপোনালোকৰ ডিপাৰ্টমেণ্টেল যিখিনি স্পেচিয়েল সেমিষ্টাৰ এক্সামিনেশ্যন এৰেঞ্জ কৰে সেইখিনি থাকিব তাৰ লগত এইখিনি ইন সেমিষ্টাৰ এছেছমেণ্ট আৰু এন সেমিষ্টাৰ এছেছমেণ্ট দুটাত হৈছে ইয়াৰ পৰা এছেছমেণ্টৰ মাৰ্ক যাব আৰু ইয়াত লিখা মতে 40% কৈ মাৰ্কছ যাব বুলি কৈছে সেই বিষয়ে সঠিককৈ নাজানো মই যদি জানো আপোনালোকক জনাই দিম এইখিনি কাম আপোনালোকে পঢ়িব লাগিব আৰু ইয়াত কৈছে আপোনালোকে বেটাৰমেণ্ট দিব পাৰিব আৰু আপোনালোকে ৰিজাল্টখিনি মিনিমাম আপোনালোকে 40% লাভ কৰিব লাগিব 40% লাভ কৰিব নোৱাৰিলে আপোনালোকক ফেইল হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ আগতে 5 মাৰ্ক 30 আছিলে কিন্তু এতিয়া আপোনালোকে 40 পাব লাগিব 40 পালেহে আপোনালোকে পৰীক্ষাটো পাছ কৰিব আৰু ইয়াত লিখা মতে আপোনালোকে ৰিভেলুৱেশ্যন চিষ্টেম ইয়াত নাথাকিব আপোনালোকে ৰি স্ক্ৰুটিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু ৰি ইভালুৱেশ্যন চিষ্টেম ইয়াত কোনো ধৰণৰ নাথাকিব এতিয়া আপোনালোকৰ মাৰ্কছসমূহ কেনেদৰে ডিচাইড কৰিব এইখিনি মই আপোনালোকক দেখুৱাই দিম তাৰ আগতে কৈ দিছোঁ আণ্ডাৰ গ্ৰেজুৱেট চাৰ্টিফিকেটৰ কাৰণে 36+4 40 ক্ৰেডিটছ আণ্ডাৰ গ্ৰেজুৱেট ডিপ্ল'মাৰ কাৰণে 76+4 80 ক্ৰেডিটছ বেচেলৰ ডিগ্ৰীৰ কাৰণে 120 ক্ৰেডিটছ বেচেলৰ ডিগ্ৰী উইথ অনাৰ্ছ উইথ ৰিচাৰ্চ এইখিনিৰ কাৰণে আপোনালোকে মিনিমাম 160 ক্ৰেডিট আপোনালোকে লাভ কৰিব লাগিব এতিয়া গ্ৰেডিং ছিষ্টেম কেনেধৰণৰ হ'ব মই আপোনালোকক দেখুৱাই দিছোঁ গ্ৰেডিং ছিষ্টেমৰ একেবাৰে টপত থাকিব অ' যিটোক আপোনালোকে আউটষ্টেণ্ডিং বুলি কৈছে আউটষ্টেণ্ডিং মানে আপোনালোকৰ অ' আৰু এইটো আপোনালোকে 90ৰ পৰা 100%ৰ ভিতৰত যেতিয়া পাৰ্চেণ্টেজ লাভ কৰিব তেতিয়া থাকিব আৰু এইটো আপোনালোকৰ 10 পইণ্ট পাব এ প্লাছ হৈছে এক্সেলেণ্ট 9 পইণ্ট 80ৰ পৰা 90% থাকিব লাগিব 8 পাব আপোনালোকে 8 পইণ্ট ভেৰি গুড 70%ৰ পৰা 80% বি প্লাছ হ'লে 7 পইণ্ট পাব গুড 60ৰ পৰা 70% বি হ'লে এবভ এভাৰেজ 6 পইণ্ট পাব 50ৰ পৰা 60% চি থাকিলে এভাৰেজ 5 পইণ্ট পাব আপোনালোকে 45%ৰ পৰা 50% পি পাছ আপোনালোকে তাত পাব 40 তলত থাকিলে আপোনালোকক ফেইল হিচাপে গণ্য কৰা হ'ব আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ